হলো হলো কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম হৰি শংকৰ গুৰু আকৌ জনম লোৱাহি কলিকালৰ মনুষ্যক শৰণ ভজন দিয়াহি নামৰ তত্ত্ব নুবুজিয়া ভক্তৰ বিভেদ হ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল শংকৰ গুৰু আকৌ জনম লোৱাহি কলিকালৰ মনুষ্যক শৰণ ভজন দিয়াহি নামৰ তত্ত্ব নুবুজিয়া ভক্তৰ বিভেদ ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ৰাম ৰাম হৰি নাম ৰখে এয়া কিনো বৈকুণ্ঠ প্ৰকাশে এয়া কিনো প্ৰেময় অমৃতৰ নদী কিনো হ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ৰাম ৰাম শ্ৰীমন্ত শংকৰে এয়া কিনো হ'ল পাৰ ভাঙি দিলে এয়া কিনো হ'ল অহে ব্ৰহ্মাণ্ডক ভেদি কিনো হ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ধৰ্মৰ লাই খুটা থাপনাতে ৰ'ল ৰাম ৰাম গোবিন্দৰ প্ৰেম এয়া কিনো হ'ল ৰাম অমৃতৰ নদী এয়া কিনো হ'ল
হে বৈকুণ্ঠৰ পৰা কিনো হ'ল হয় মই লাই ফুটা থাপনাতে ৰ'ল হয় মই লাই ফুটা থাপনাতে ৰ'ল ৰাম ৰাম চাৰি পুৰুষৰ এয়া কিনো হ'ল ৰাম তাহাৰ নিজৰা এয়া কিনো হ'ল হৰি নামে মূল ধাৰা কিনো হ'ল হয় মই লাই ফুটা থাপনাতে ৰ'ল হয় মই লাই ফুটা থাপনাতে ৰ'ল বান্ধৱ কৃষ্ণ কৃষ্ণ ইয়ে ৰাম 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 হে ৰাম 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 শংকৰদেৱৰ অমূল্য দান হৰি নামৰ ধ্বনি কৃষ্ণ কৃষ্ণ মাধৱদেৱে দিলে আমাক ৰাম কৃষ্ণ বাণী দুয়োজনা গুৰু বাণী ভাগৱত সাৰ হৰি নামে কৰি আছে জগত ধাৰ হৰিয়ে ৰাম 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 কি সুৰে গাঠিলা বৰগীত ভটিমা কি সুৰে কীৰ্তন দখম সুৰে সুৰে তালে তালে সুমধুৰ সুৰেৰে তোলে আলোড়ন ফুৰে কাটিলা বৰগীত ভটিমা কি ফুৰে কীৰ্তন দখম ফুৰে ফুৰে তালে তালে মধুৰ সুৰেৰে তোলে আলোড়ন নাম নাম হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ হিন্দু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহিয়ান বন্ধু ৰাম ৰাম কি ফুৰে গাঠিলা বৰগীত ভটিমা কি ফুৰে কীৰ্তন দখম ফুৰে ফুৰে তালে তালে সুমধুৰ সুৰেৰে তোলে আলোড়ন নাম নাম হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী ৰাম ৰাম কি ফুৰে গাঠিলা বৰগীত ভটিমা কি ফুৰে কীৰ্তন দখম ফুৰে ফুৰে তালে তালে সুমধুৰ সুৰেৰে তোলে আলোড়ন বান্ধৱ কৃষ্ণ ইয়ে ৰাম 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 হে ৰাম 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 শংকৰে বিলালে নাম মাধৱে ভকতি কৃষ্ণ হৰি নামৰ বিনে নাই অন্য তমু পুতি হৰিয়ে ৰাম ৰাম এ ৰাম এ শংকৰ গুৰু ৰাম নামে বান্ধিলা
ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি হে শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ শ্ৰীমন্ত শংকৰ হে শংকৰ গুৰু হৰি ভকতৰ হে শংকৰ গুৰু হৰি ভকতৰ হে শংকৰ গুৰু গুৰুদেৱ জানা যেন কল্প গুৰু শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি উতাহান্ত বিনাই হে শংকৰ গুৰু ও নাই হে শংকৰ গুৰু নাই হে শংকৰ গুৰু গুৰুদেৱ আমাৰ পৰম গুৰু শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি উতাহান্ত বিনাই হে শংকৰ গুৰু নাই হে শংকৰ গুৰু নাই হে শংকৰ গুৰু গুৰুদেৱ আমাৰ গুৰু শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি হৰি নামে বান্ধিলা ভেটি ও ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম আৰাধনা জ্ঞানজ্যোতি দিহানামৰ দল নহয়নে? নেগেৰা সুন্দৰ হৈছে। আয়তীগৰাকী কণ্ঠ বৰ ধুনীয়া, ভাল পাইছোঁ। কণ্ঠটো বৰ যথেষ্ট সুন্দৰ, দীপ্ত আছে কণ্ঠৰ। কিন্তু কথা এটা কওঁ মই, আচলতে আমি দিহানামটো যথেষ্ট ফূৰ্তিত গাওঁ নহয়নে? দিহানাম গাঁৱলৈ এনেও গাটো উঠি যায়। আপোনাৰ হবে কেইগৰাকী মানে একেবাৰে সহায় নাই, একোৱেই নাই কৰা। যিহেতু যেতিয়া আপুনি দিহা দিছে, দিহা দিয়াৰ লগে লগে নামতীগৰাকীৰ লগত একেটা স্কেলতে বান্ধৱ কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ কৃষ্ণ এই যিটো জুচ বুলি কৈছে, মই আপোনাক জুচ বুলিয়ে কৈ দিছোঁ, সেইটো আহিব লাগে কৃষ্ণ কৃষ্ণ নহয়নে? সেইটো আপোনালোকৰ অহা নাই। সেইটো প্ৰকৃততে দলীয় ঐক্য যিটো আমাৰ কয়, দলীয় ঐক্যটোত সেই বস্তুটো আহে। যেতিয়া বান্ধৱ কৃষ্ণ বুলি কৈ দিয়ে কৃষ্ণ কৃষ্ণ, বান্ধৱ কৃষ্ণৰ যিমান জোৰত কয় কৃষ্ণ কৃষ্ণটো তাতকৈও ওপৰত ক'ব লাগিব। তাৰমানে দলীয় বান্ধৱ কৃষ্ণ বুলি ৰ'বলৈ কোৱা হৈছে নহয়নে? যে দিহা দিব এতিয়া তেখেতলোকক শুনিব, যিহকে কয় আমি তাকে শুনিম। কৃষ্ণ কৃষ্ণ এই যে যিটো জুচ, সেই জুচটো আনিব লাগিব আপোনালোকৰ। আৰু এটা কথা মই আগতেই কৈছোঁ, আচলতে বস্তু প্ৰকাশখিনিক গুৰুজনাৰ নামত বস্তু প্ৰকাশখিনি নক'ব, আৰু তেনেকুৱা পদ দিবলগীয়া আছে তাত। মই আৰু এখিনি গাই শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা ক'লোঁ, এইখিনি যিখিনি আছে তেনেকৈও কওঁ, কিন্তু বস্তু প্ৰকাশখিনি আনিব নালাগে আপোনাৰ হ'ব। নামটোৰ নামতীগৰাকী কিন্তু কণ্ঠ বৰ সুন্দৰ, কৃষ্ণ গিফ্ট আছে, ভৱিষ্যতে ভাল হ'ব। প্ৰেক্টিচ নাই চাগে, মানে যিটো বুজিছোঁ নহয়নে? প্ৰেক্টিচ নাই। নেগেৰা ইয়াৰ নহয় নেকি? নহয়, মই বুজি পাইছোঁ। কাৰণ ইমান সুন্দৰ নেগেৰা বজোৱাৰ পাছত তালৰ যিটো লয়, তাৰমানে নাই আচলতে প্ৰেক্টিচটো কম হৈছে। ফুলীয়াও ঠিকেই আহিছে, বহুতখিনি দল আছে, যথেষ্ট আমি চাবলগীয়া হৈছে বলখিনি। খালি আঁঠুৰ ওপৰত, আঁঠুটোত যে আঁঠুৰ ওপৰত কেতিয়াও গুৰুজনাৰ যিটো দেৱ বাইদেউ নহয়নে, ল'ব নালাগে দেই। এইটো মই কৈ দিছোঁ, সকলোকে গম পাব, দলেও অন্য আঁঠুৰ ওপৰত যাতে নলয়। আমি বাইদেউটো নলওঁ নহয় জানো? আৰু সদায় খোলৰ তলত আমি সেৱা কৰিলে পাত এখিলা দি লওঁ নহয়নে? নেগেৰাটো নেগেৰা থওঁতে লয়, বহুত কিছুমান নিয়ম কানুন আছে, চব আমি ধৰা নাই বাৰু, কিন্তু মই কৈছোঁ ল'ব লাগে, যিহেতু গুৰু বাদ্য বিভাগ আমি অৱজ্ঞা কৰিব নোৱাৰোঁ নহয়নে? আভাৰল বৰ সুন্দৰ হৈছে নামটো। যদি আপোনালোকে সজাই লয়, পদেই হওক বা অন্যান্য, এইভাগ কণ্ঠত নামটো আৰু উচ্চ হ'ব। গতিকে দিহাখিনি দিওঁতে ভাল কৰিব। আৰু দিহাত এটা ৰাগ আছে, আপোনাৰ নামতীগৰাকী কৈছোঁ, ৰাগটো জানেনে? কৃষ্ণ প্ৰভুজন, আপোনাৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
আমাৰ দিহানাম চৰ্চন কৰা সময়টি একেবাৰে চালুকীয়া। আমি কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই আৰু কোনো প্ৰশিক্ষণো লোৱা নাই। এই মঞ্চৰ পৰাই আজিৰ পৰাই আপোনা হবৰ বহুমূলীয়া দিহা পৰামৰ্শৰে আগবাঢ়ি যোৱাৰ চেষ্টাহে চলোৱা হৈছে কৃষ্ণ মাথো। কৃষ্ণ কৃষ্ণ হ'ব বাৰু আমি কৃষ্ণ, অনাগত কৃষ্ণ, দিনত আমি কৃষ্ণ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৃষ্ণ কৃষ্ণ হেল্ল', কৃষ্ণ আমাৰো অকণমান ক'বলগীয়া আছে। কৃষ্ণ আমি যিমানখিনি দিহানাম পাই আহিছোঁ, আমি দুই ধৰণৰ পাই আহিছোঁ। এটা এক হৈছে আখ্যান বা উপাখ্যানমূলক, আন হৈছে সেয়া কওঁ আমি পৰীক্ষ দিয়া নাম, দিহানাম। পৰীক্ষভাৱে মানে কাৰোবাক তুলনা কৰি পিনে আখ্যান বা উপাখ্যানৰ জৰিয়তে উপদেশ বা আখ্যা এইবিলাক ধৰণৰ আমাৰ কৰা হয়। আনফালে হৈছে প্ৰত্যক্ষভাৱে পোনপটীয়াকৈ কিছুমান কথা কোৱা হয়। যেনেকৈ আপোনালোকে আজি গুৰুজনাৰ যি অমূল্য দান বা গুৰুজনাৰ নাম কীৰ্তনৰ কেনেকৈ ধৰণৰ চৰ্চন কৰিছে এইখিনি আপোনালোকে পোনপটীয়াকৈ কৈছে। এই এষাৰ হৈছে প্ৰত্যক্ষ দিহানাম। কৃষ্ণ কৃষ্ণ বাকীসকলে যদি আছে আমি জনাব খুজিছোঁ। কিন্তু ইয়াত এটা কথা এটা আছে, আপোনালোকে কথাটো খালি মন কৰিব। এই পাৰিলে আপোনালোকে নামঘৰত এই নামঘোষাৰ বস্তু প্ৰকাশৰ এই বস্তুখিনি নানি আপোনালোকে নামঘৰত বেলেগ নিজাববীয়াকৈ তাৰ ওপৰত চিন্তা চৰ্চা কৰি সজাই মেলি ল'লে নামঘৰ আৰু ধুনীয়া হ'ব বুলি মই ভাবোঁ। কৃষ্ণ কৃষ্ণ গতিকে পৰৱৰ্তী কালত আপোনালোকে তাকে কৰিব। আশা থাকিলে নামঘৰ সুন্দৰ হৈছে। কিন্তু আপোনাৰ নামতীগৰাকীক কাষতে আমাৰ ফালৰ পৰা বাওঁ ছাইডে থকা এই আইগৰাকীৰ কণ্ঠটো যথেষ্ট ধুনীয়া, মই ইয়াৰ পৰাই প্ৰত্যক্ষ কৰিছোঁ। গতিকে ভাল হ'ব। নেগেৰাও সুন্দৰ হৈছে, খোলবাদকো ধুনীয়া কৰিছে। কৃষ্ণ ভৱিষ্যতে আপোনালোকে উত্তৰতা কামনা কৰিলোঁ। খালি মই কোৱা কথাকেইটা আপোনালোকে গুৰুত্ব সহকাৰে দিব। যিহেতু প্ৰত্যেক আখ্যানমূলকত শেষৰ ফালে উপদেশ বা দিহাটো ওলায়, আপোনালোকে প্ৰথমৰ পৰাই উপদেশ বা হেৰিটো আছে, সেইকাৰণে প্ৰত্যক্ষ দিহানাম হৈছে। প্ৰথমৰ পৰাই আপোনালোকে মানে দিহা পৰামৰ্শবিলাক আগবঢ়াই গৈছে। গুৰুজনাই এইটো কৰিছে, গুৰুজনাই এইটো নাম ধৰ্মানি এনেকৈ কৰিছে প্ৰত্যেক। সেইকাৰণে ঠিকে আছে। নামঘৰ এই ধৰণৰ নাম খুব কম শুনিবলৈ পোৱা যায় আজিকালি, আমি বিচাৰোঁ। আৰু সেইকাৰণে আপোনালোকে খালি এই পদৰ যি অংশ, এই পদৰ লগত মানে চাব দেই, মানে কথাষাৰ অকণমান গুৰুত্ব সহকাৰে ল'ব। এতিয়া খালি নকওঁ মই, যথেষ্ট দীঘলীয়া হ'ব। খালি আপোনালোকে পদবিলাক অলপমান নিজাববীয়াকৈ বনাই অলপ চৰ্চাৰ ভাল অভিজ্ঞ ব্যক্তিৰ ওচৰত গৈ পিনি অলপমান সজাই মেলি ল'ব আৰু ধুনীয়া হ'ব। ভৱিষ্যতে উজ্জ্বল কামনা কৰিলোঁ। ভগৱন্তে কৃপা কৰক, আপোনালোকৰ দীৰ্ঘায়ু কৰক, দলটিও দীৰ্ঘায়ু হওক, তাৰ কামনা আপোনালোকক মঞ্চৰ পৰা আমি যাবৰ কাৰণে অনুমতি প্ৰদান কৰিছোঁ। কৃষ্ণ 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 জ্ঞানজ্যোতি দিহানাম দলটিলৈ আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ 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 এইবাৰ মঞ্চলৈ আমন্ত্ৰণ